হেল্ল' গুড মৰ্ণিং। আজি খাতৰানাক কাম কৰিব ওলাইছোঁ গাইজ, চাব পাৰে। এই গিলান পূৰা একদম মাছৰ আধাৰ লৈ লৈছোঁ, পূৰা এয়া এক মাহান মাছৰ আধাৰ লৈছোঁ গাইজ, চাব পাৰে একদম। এনেকৈ আজি মাছৰ আধাৰ দিং পূৰা একদম, কাৰণ মাছগিলান মানে একদম কিবা হৈ গৈছে, শুকাই গৈছে, একদম সৰু সৰু হৈ গৈছে, খাব নাপায়। বহুত দিন মাছৰ আধাৰ দিয়া নাই না, অনলি কলপাত দি আছোঁ, খালি কলপাত দি আছোঁ। বেলেগ মাছগিলানে কলপাত নাখায় না, এতিয়া কাৰণে আজি এইগিলান দিবা লাগছোঁ। মাছগিলানো তামাম আধাৰ খোৱা কৰিছে, কাৰণ ডাঙৰ হৈ গৈছে না, একদম 6 কেজি 7 কেজিৰ হৈ গৈছে, মানে 3-4 বছৰ মাৰাই নাই মাছ, তাৰ কাৰণে পূৰা একদম ডাঙৰ হৈ গৈছে, পূৰা আধাৰো তামাম লগা হৈছে। মাছগিলান পানী নুশুকাই একদম, সেইটাৰ কাৰণে মাৰিবই নাপাওঁ, এইবাৰ সিঁচিম বুলি ভাবছোঁ একেবাৰে। নেক্সট টাইম আপোনালোকে মাছ মৰা ভিডিঅ' পাবি, মোৰ চেনেলটা ছাবস্ক্ৰাইব কৰি থৈ দিবি। আৰু যদি ইনষ্টাগ্ৰামত চাই আছা আপোনালোকে ফ'ল' কৰি দিবি মোৰ ইনষ্টাগ্ৰামটো, ইথানহে গম পাবি। আৰু যদি কাৰোবাক খাব বিচাৰা খাব পাৰিবি মোৰ বাবে, মাছ লৈ যায় কাৰণে ডাঙৰ 6-7 কেজি থকা মাছ, একদম তেলাল মাছ, হালধীয়া পৰি থকা মাছো আছে একদম। যদি আধাৰ নিদিওঁ পূৰা শুকাই যাব না গাইজ, তাৰ কাৰণে পূৰা মাছক আধাৰ দিলোঁ। আৰু এনেকৈ আজি আৰু 2 দিনমান পিছত পূৰা একদম দলঘাঁহ দিব লাগিব, দলঘাঁহ গাজলি, দলঘাঁহটো চিনি পাই গাইজ। এনেকৈ মাছগিলানক আধাৰ দিব লাগে, তেতিয়াহে মাছগিলান ডাঙৰ হ'ব বহুতখিনি। তাৰপিছত আমি মাছ বিকিব পাৰিম, পইচা পাম, খাব পাৰিম আমি। এয়াই হৈছে মাছৰো খেতি আমাৰ। চাৰিওফালে চবখিনি মাথা মাৰিব লাগিব, হয় না নহয় গাইজ? একলাই তামোলৰ বেপাৰ, একলাই কলৰ বেপাৰ কৰিলে নহ'ব, এইগিলানো কৰিব লাগিব। পিলপিলি চলালেই নহ'ব, চবখিনি কৰিব লাগিব, হয় না নহয় গাইজ?